Hello student, আজি আমাৰ হাতত আছে 2023 বৰ্ষৰ জেনাৰেল মেথছৰ প্ৰশ্ন পেপাৰ 2023 বৰ্ষৰ HSLC ফাইনাল এক্সামৰ প্ৰশ্ন পেপাৰ এইখন আজি আমি এই ভিডিওটোত এই প্ৰশ্ন পেপাৰখন সলভ কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে যোনসকলে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ বাবে সেবাৰ পৰা এটা নোটিছ দিছিলে তাতে উল্লেখিত আছিল যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 2023 আৰু 2024 বৰ্ষৰ প্ৰশ্ন পেপাৰৰ পৰা বহুতো প্ৰশ্ন কমন আহিব আৰু লগতে বৰ্তমান বহুতো ডিস্ট্ৰিক্টত প্ৰি টেষ্ট বা সিলেকশন টেষ্ট হৈ আছে আৰু সেই প্ৰশ্ন পেপাৰ বিলাক আমি চালু তাতে আমি দেখা পালো যে 2023 আৰু 24 ৰ প্ৰশ্ন পেপাৰৰ পৰাই বহুতো প্ৰশ্ন ডাইৰেক্ট উঠাই দিছে গতিকে তোমালোকে এই প্ৰশ্ন পেপাৰখন ভালদৰে প্ৰেক্টিস কৰিলে তোমালোকৰ যোনসকলৰ প্ৰি টেষ্ট এতিয়া হোৱা নাই তেওঁলোকৰ প্ৰি টেষ্টত কিন্তু প্ৰায় প্ৰশ্ন কমন পৰিব পাৰে আৰু লগতে তোমালোকৰ আগন্তুক প্ৰি ফাইনাল আৰু তোমালোকৰ মেট্ৰিক ফাইনাল এক্সামতো এই প্ৰশ্ন পেপাৰৰ পৰা তোমালোকৰ বহুতো প্ৰশ্ন কমন আহিব গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো চাবা তেন্তে তোমালোকে ধুনিয়াকে বুজি পাবা আৰু লগতে তোমালোকে যদি আজি আমাৰ এই চেনেলত নতুন আহিছা তেন্তে এনে ধৰণৰ ভিডিওবিলাক সদায় পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে প্ৰথম প্ৰশ্নটো দিছে যদি x proportional y আৰু x = 6 হলে y = 30 এতিয়া x = 2 হলে y ৰ মান হ'ব ছাত্ৰীসকল তোমালোকে কিতাপত এটা ফৰ্মুলা পাইছিলা p1/q1 = q2/p2 তো সেই ফৰ্মুলাটো ইয়াতে ইউজ হ'ব ইয়াতে p আৰু q ৰ জায়গাত কেৱল x আৰু y দিছে তো ইয়াতে x1/y1 = x2/y2 এই ফৰ্মুলাটো ইউজ হ'ব তো ইয়াতে তোমালোকে এই ফৰ্মুলাটো ইউজ কৰি ভ্যালু বিলাক বহুৱালে তোমালোকে কাৰেক্ট আনসাৰটো দেখিবলৈ পাবা অপচন সি টো কাৰেক্ট হ'ব 10 তাৰ পিছত 2 নম্বৰ প্ৰশ্নটোত দিছে তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপচন B টো কাৰেক্ট আনসাৰ হ'ব 169 কোৱেশ্চন নম্বৰ 3 দিছে তো ইয়াতে তোমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব 9 অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব 9 তাৰ পিছত তোমাক প্ৰশ্নটো দিছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি যদি a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে অন্য দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যাব যাতে তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপচন সি টো কাৰেক্ট আনসাৰ হ'ব তাৰ পিছত আকৌ দিছে পৰিমেয় সংখ্যা 4³/24 * 53 দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল তো ইয়াতে তুমি হেৰি কৰিবা 4³ দিছে মানে 4 তিনিটা হ'ব 3টা 4 হ'ব 4 * 4 বাই তোমালোকে 2 4টা হ'ব 2 4 দিছে 2 * 2 * 2 * 2 ইনটু আকৌ তোমাৰ 5³ দিছে তো এইখিনি তুমি তেন্তে তোমাৰ হৈ যাবগে 4/220 * 5³ তো ইয়াতে কাৰেক্ট আনসাৰটো তোমাৰ হ'ব অপচন এ টো তোমাৰ কাৰেক্ট আনসাৰ হ'ব 3 তাৰ পিছত আমি আগবাঢ়িছো আন এটা প্ৰশ্নলে যদি px = bx² + 4 ব্ৰেকেটত আছে b + 1 ব্ৰেকেট ক্লোজ +1 বহুপদটোৰ এটা শূন্য হয় তেন্তে b ৰ মান হ'ব তো ইয়াতে তুমি b ৰ মানটো গৈ হ'ব কাৰেক্ট আনসাৰটো হ'ব অপচন এ -1 হ'ব ক্যালকুলেশন কৰি চালে বুজি পাবা তাৰ পিছত দিছে যদি এটা বহুপদৰ শূন্য কেইটাৰ যোগফল আৰু পূৰণফল p আৰু q হয় তেন্তে বহুপদটো হ'ব ইয়াতে কিন্তু কৈছে p আৰু q ৰ বহু যোগফল আৰু পূৰণফল p টো মানে যোগফল আৰু q টো মানে পূৰণফল যদি হয় তেন্তে শূন্য যদি হয় তেন্তে বহুপদটো কি হ'ব এটা কাৰেক্ট আনসাৰ তোমাৰ অপচন ডি টো হ'ব তাৰ পিছত আছে
ax plus by plus c equals to 0 সৰল ৰেখাটো মূল বিন্দুৰ মাজেৰে যোৱা শৰ্তটো হ'ল এটা কাৰেক্ট এনসাৰটো হ'ব তোমাৰ অপচন চি টো কাৰেক্ট এনসাৰ হ'ব c equals to 0 তাৰ পিছত y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব এটা কাৰেক্ট এনসাৰটো হ'ব অপচন এ তাৰ পিছত দিছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 5 তেন্তে সমীকৰণটো হ'ব তো এটা কাৰেক্ট এনসাৰটো হ'ব তোমাৰ অপচন এ x square minus 5x plus 6 is equals to 0 দুই নম্বৰত দিছে তলৰ শুদ্ধ উত্তৰ বাছি উলোৱা তো ইয়াতে প্ৰথমতে দিছে যদি 4/5 a 2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে এৰ মান হ'ব তো ইয়াতে তুমি কাৰেক্ট আনসাৰটো হ'ব অপচন এ টো তোমাৰ কাৰেক্ট আনসাৰ হ'ব তুমি এটো ক্যালকুলেশন কৰি চাব পাৰিবা a equals to 4/5 plus 2 ক্যালকুলেশন কৰিলে তোমাৰ 7/5 आंसर ওলাব তো এটা কারেক্ট आंसरটো হ'ব অপচন এ 5/2 তাৰ পিছত দিছে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ যত এংগল C = 90 ডিগ্ৰী যদি AC 6 সেন্টিমিটাৰ হয় তেন্তে AB কিমান হ'ব তো ইয়াতে কারেক্ট आंसरটো হ'ব অপচন এ 6√2 সেন্টিমিটাৰ তাৰ পিছত দিছে 3, -2 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব হ'ব ইয়াতে কারেক্ট आंसरটো হ'ব অপচন ডি টো তোমাৰ কারেক্ট आंसर হ'ব 2 তাৰ পিছত দিছে -2, 0 আৰু 4, 0 সংযোগী ৰেখাখণ্ডক y অক্ষয় ভাগ কৰা অনুপাতটো হ'ব তো ইয়াতে কারেক্ট आंसरটো হ'ব অপচন বি টো কারেক্ট হ'ব 1:2 তাৰ পিছত দিছে এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত সেট কৰিলে ৰেখাডাল হ'ব এটা তোমাৰ কারেক্ট आंसरটো হৈ যাব অপচন ডি টো কারেক্ট आंसर হ'ব ছেদক পিছত আছে যদি sin a = 3/5 তেন্তে tan a = কিমান হ'ব তোমালোকে জানাই যে sin a এৰ ভ্যালু হৈছে 3/5 আৰু cos a এৰ ভ্যালু হৈছে 4/5 তো ইয়াতে tan a এৰ ভ্যালু হ'ব 3/4 tan a এৰ ভ্যালু হ'ব 3/4 তো ইয়াতে কারেক্ট आंसरটো হ'ব তোমাৰ অপচন সি টো কারেক্ট आंसर হ'ব 3/4 তাৰ পিছত দিছে যদি ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে এংগল POQ = 110 ডিগ্ৰী তেন্তে এংগল PTQ সমান হ'ব তো ইয়াতে কারেক্ট आंसरটো হ'ব অপচন বি 70 ডিগ্ৰী তাৰ পিছত দিছে এটা গণকৰ পৃষ্ঠকালি যদি 486 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে ইয়াৰ আয়তন হ'ব ইয়াতে কারেক্ট आंसरটো হ'ব অপচন ডি টো কারেক্ট হ'ব 729 কিয়নো এটো 6a² = 486 এটো তোমালোকে a স্কয়াৰৰ ভ্যালু পাই যাবা তোমালোকে 81 তো এটো তুমি 81 ৰ বৰ্গমূল তুমি পাই যাবা 9 তো ইয়াতে তুমি a কিউব কৈছে a কিউব হলে 3টা 9 হ'ব 3টা 9 যদি তুমি কাউন্ট কৰা তেন্তে তোমাৰ आंसर হৈ যাব 729 তো ইয়াতে কারেক্ট आंसरটো হ'ব অপচন ডি তাৰ পিছত দিছে এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হলে মাধ্য হ'ব তো ইয়াতে কারেক্ট आंसरটো হ'ব অপচন সি টো কারেক্ট হ'ব 27 পিছত দিছে এটা লুডু গুটি এবাৰ মাৰিলে 8 পোৱা সম্ভাৱিতা হ'ব লুডু গুটিত হলে 1 আহিব নহলে 2 আহিব নহলে 3 নহলে 4 নহলে 5 নহলে 6 8 হোৱা সম্ভাৱনা
নাই গতিকে এটো কারেক্ট আনসারটো হ'ব অপশন ডি শূন্য তাৰ পিছত দিছে 3 নম্বৰৰ পৰা দিছে তোমালোকৰ নিৰ্দেশ অনুসাৰে উত্তৰ দিয়া ইয়াতে ম্যাথছ বিলাক দিছে এবিলাক ধুনিয়াকে সলভ কৰিবা এবিলাক বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ভালদৰে সলভ কৰিবা যদি কিবা ডাউট পোৱা তেন্তে আমাক কমেন্টছত সুধিবা আমি যিমান পাৰো তোমাক হেল্প কৰিবলৈ ট্ৰাই কৰিম আৰু তোমালোকে যদি প্ৰশ্ন পেপাৰখন ডাউনলোড কৰিব বিচৰা তেন্তে ভিডিওৰ ডেসক্ৰিপচনত গৈ চাবা তাতে লিংকটো দিয়া আছে ধুনিয়াকে তাতে তোমালোকে ভিডিও PDF টো ডাউনলোড কৰি তোমালোকে প্ৰেক্টিস কৰিব পাৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল আমি ইয়াতে ডিসকাস কৰা MCQ যদি কিবা মিস্টেক হৈ থাকে তেন্তে লগে লগে কমেন্ট কৰি আমাক জনাই দিবা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ডিস্ট্ৰিক্টৰ প্ৰশ্ন পেপাৰ বিলাক আমাক সেন্ড কৰিবা যাতে MCQ বিলাক এনেদৰে সলভ কৰি তোমালোকক দিব পাৰো আৰু তোমালোকৰ যদি কাৰোবাৰ ম্যাথছৰ MCQৰ প্ৰয়োজন হয় আমি ধুনিয়াকে আমাৰ টিচাৰ সকলে বহুতো MCQ সলভ কৰিছে তোমালোকে যদি ভাবা MCQ খিনি লবা তেন্তে লৈ MCQ খিনি তোমালোকে প্ৰেক্টিস কৰিব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো তোমালোকৰ এইখিনি আছিল আশা কৰো ভিডিওটো বহুত হেল্পফুল তোমাৰ বাবে গতিকে ভিডিওটোত এটা লাইক কৰি দিবা আৰু ভিডিওটো তোমাৰ বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰি দিবা থ্যাংক ইউ ফৰ ওয়াচিং